এজন বুঢ়া মানুহৰ গল্প। এটা সৰু গাঁৱত ৰঘুনাথ নামে এজন বুঢ়া মানুহ বাস কৰিছিল। বয়স হয়তো ৭০ বছৰ পাৰ হৈছিল, কিন্তু তেওঁৰ মনটো এতিয়াও যুৱ আছিল। তেওঁ একেলগে গাঁওখনৰ সৰু ডাঙৰ সকলোৰে মৰমৰ জন আছিল। প্ৰতি পুৱা সূৰ্য উঠাৰ আগতেই ৰঘুনাথে হাতীবলৈ ওলালেহে। গাঁৱৰ পথত গছৰ পাতত চিচিৰ, পাখিবিলাকৰ টিপ টিপ চুৰ, এইবোৰত তেওঁ নিজৰ জীৱনৰ আনন্দ বিচাৰিছিল। গাঁৱৰ ছাত্ৰ ছাত্ৰী আহিলেহে তেওঁ তেওঁলোকক অলপ সময় বচুৱাই কাহিনী কত। তেওঁ কৈছিল, জীৱনত টকা বা ধনেই সকলো নহয়, মৰম আৰু সততাই মানুহক মানুহ বনায়। দিনবোৰ শান্তিত কটিছিল, কিন্তু একদিন বজ্ৰপাতৰ এটা বৰষুণৰ ৰাতি আহিল। গাঁওখনৰ এজন যুৱকৰ ঘৰ জ্বলি গ'ল। সকলো মানুহ ভয়ত ভিতৰিল। ৰঘুনাথ সেই সময়ত একো ভাবি নাথাকি আগবাঢ়ি গ'ল। তেওঁ নিজৰ কুঁহিপাতৰ ঘৰৰ পৰা চাদৰ বস্তা, কাপোৰ আৰু কিছু ধান উলি দিয়ে তেওঁলোকক দিলে। পিছদিনা সেই যুৱকে চকুলোৱাকৈ কৈছিল, বাপু, আপুনি যদি নাহিলেহেঁতেন মোৰ পৰিয়ালটো আজি বিনষ্ট হৈ যায়। ৰঘুনাথে মিচিকিয়া হাঁহি দিয়া মুখে কৈছিল, বেটা, মানুহে মানুহৰ সহায় নকৰিলে জীৱনৰ মানে নাই। তেওঁৰ এই কৰুণা আৰু মৰমে গাঁওখনৰ সকলো হৃদয় স্পৰ্শ কৰিলে। লোকসকলে তেওঁক গাঁৱৰ দেউতা বুলি ক'ব ধৰিলে। শেষত ৰঘুনাথৰ জীৱন সকলোৰে বাবে এটা পাঠ হৈ ৰ'ল। বয়সে শৰীৰ বঢ়ায়, কিন্তু সদয় হৃদয় মানুহক অমৰ কৰি ৰাখে।